আজি বনাইছোঁ ফুলকবি আৰু আণ্ডা লগত। ফাৰ্ষ্টত আলু আৰু ফুলকবিটো ভাজি ল'লোঁ। তাৰপিছত আণ্ডা বেছি দিয়া নাই, 2টা আণ্ডাই ফালি পেলাই দিলোঁ। মানুহ ঘৰত নাই খাবলৈ। মছলা চব দিলোঁ আৰু পিঁয়াজ কাটি পেলাই পিঁয়াজ ৰচুন দি দিলোঁ। মছলা বিশেষ একো দিয়া নাই, মাত্ৰ জলকীয়া পাউডাৰ অকণমান দিছোঁ আৰু জিৰা পাউডাৰ অকণমান দি দিলোঁ। তাৰপিছত আৰু টমাটো এটা কাটি লৈছিলোঁ, সেইটোও ঢালি দিছোঁ। মছলাখিনিও ঢালি দিলোঁ। এতিয়া কি ক'ব ৰাইজসকল, আজিকালি দিনবোৰ এনেকৈ টাইমটো পাৰ হৈ যায়, দিনটো সৰু হৈ গ'ল। ভাত খাওঁতে 3টা বাজে। ভিডিঅ'নো কেতিয়া বনাওঁ, কেতিয়া দিওঁ, হ'লেও আপোনালোকৰ ওচৰত দিওঁ। বেয়া চেয়া নাপাব আৰু দেৰিও হয় কেতিয়াবা। বেয়া পালেওনো কি কৰিম আৰু, নধৰিব। বেয়াটো ভালটোৱে ভাবিব আৰু। ইমানেই ক'লোঁ আৰু। চব্জিটো মোৰ এইফালে ভাজি হৈ গ'ল, পানী অকণমান ঢালি দিলোঁ। চব্জিটো বনাই তাৰপিছতে সোনকালে ভাতটো খাব লাগিব। খাওঁতে 3টা বাজে সদায়। আজিৰ কাৰণে ইমানেই। আপোনালোকৰ মোৰ ভিডিঅ'বিলাক ভাল লাগে যদি লাইক কৰি দিব, কমেণ্ট কৰিব। ধনিয়া পাত দি পেলাই নমাই দিছোঁ। ঠান্ডার দিন আইলে মজা নেই।